পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছো। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক আমি অধ্যয়নৰ বাবে হাতত লওঁ। আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছে। আজি এই আদি পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰা হ'ব। জলপ্লাৱনৰ পাছত পৃথিৱীত নোহ আৰু তেওঁৰ 3 পুত্ৰ চেম, হাম আৰু জেফতৰ যোগেৰেই মানৱৰ বংশ আকৌ আগবাঢ়িল। মানুহ পূব দিশে আহি চিনাৰ অঞ্চল পালেগৈ। মানুহে তাতে নিজৰ একতাৰ প্ৰতীক হিচাপে বাবিলত এটা স্তম্ভ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। সেই স্তম্ভই মানুহবোৰক একতাৰ দোলেৰে বান্ধি ৰাখিব আৰু মানুহবোৰ পৰস্পৰৰ পৰা আঁতৰ হৈ নাযাব বুলি তেওঁলোকে ভাবিছিল। সেইদৰেই নিৰ্মাণ কাৰ্য চলাই গৈছিল। বাবিলৰ সেই স্তম্ভ নিৰ্মাণে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল। সেয়েহে মানুহৰ মাজত ঈশ্বৰে ভাষা বিভ্ৰাট ঘটালে। কোনেও কাৰো কথা বুজি নোপোৱা হ'ল আৰু সেই নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিল। আৰু মানুহ পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল। আদি পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ সুৰটো সলনি হোৱা আমি দেখিবলৈ পাওঁ। 12 নম্বৰ অধ্যায়ৰ পৰা আমি ঘটনাৰ পৰিৱৰ্তে ব্যক্তি বিশেষৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখিবলৈ পাওঁ। 4জন বিশেষ ব্যক্তি। এই 4জন ব্যক্তিৰ প্ৰথমজন ব্যক্তি আছিল অব্ৰাহাম, বিশ্বাসৰ বীৰ। অব্ৰাহামৰ বিষয়ে জানিবলৈ আহকচোন এতিয়া আমি আদি পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ দ্বিতীয়টো বিভাজনত আমি প্ৰৱেশ কৰোঁ এই 12 নম্বৰ অধ্যায়ৰ পৰা। ইয়াত পৰিৱেশটো সম্পূৰ্ণ বেলেগ আৰু আমি এতিয়া ধীৰ গতিৰে খোজ কঢ়াৰ নিচিনা লাগিব। এতিয়া গুৰুত্বটো ঘটনাৱলীৰ পৰা ব্যক্তি বিশেষলৈ অপসাৰিত হ'ব। সেই সকলো ব্যক্তি মহান নহ'লেও তেওঁলোক বিশেষভাৱে দৰকাৰী ব্যক্তি। আদি পুস্তকত আমি তেনে 4জন ব্যক্তিৰ কথা পাওঁ আৰু ইয়াৰ পাছৰ পুস্তকবোৰত আমি আন আন গুৰুত্বপূৰ্ণ ব্যক্তিবোৰৰ কথা পাওঁ। প্ৰথম 11টা অধ্যায়ত আমি 4টা গুৰুত্বপূৰ্ণ ঘটনাৰ কথা পালোঁ। ঈশ্বৰে কৰা সৃষ্টিকাৰ্য, শয়তানৰ ফুচলনিত ভুল গৈ মনুষ্যৰ পতন, মানুহৰ পাপৰ শাস্তি হিচাপে ঈশ্বৰে পৃথিৱীলৈ পঠোৱা জলপ্লাৱন আৰু ঈশ্বৰৰ প্ৰতি বিদ্ৰোহৰ চিনস্বৰূপে মানুহে নিৰ্মাণ কৰা বাবিলৰ স্তম্ভ। এই গোটেই ঘটনাকেইটাত ঈশ্বৰে সমগ্ৰ মানৱ জাতিৰ লগত কাৰ্য কৰা আমি দেখিবলৈ পাওঁ। আদম আৰু অব্ৰাহামৰ বাহিৰে ঈশ্বৰে কাৰো আগত নিজকে প্ৰকাশ কৰা নাছিল। ঈশ্বৰে গোটেই মানৱ বংশৰ সৈতেই কাৰ্য কৰিছিল। কিন্তু 12 নম্বৰ অধ্যায়ত এটা আমূল পৰিৱৰ্তন ঘটা আমি দেখিবলৈ পাওঁ। এতিয়া ঈশ্বৰে আমাৰ আগলৈ আনিব 4গৰাকী ব্যক্তি। ঈশ্বৰে আৰু ঘটনাৰ সৈতে নহয়, ব্যক্তিৰ সৈতেহে কাৰ্য কৰিব আৰু ব্যক্তিৰ পৰা তেওঁ জাতি গঢ়িব। প্ৰথম ভাগত আমি পাম বিশ্বাস পুৰুষ অব্ৰাহামক। আদি পুস্তক 12 নম্বৰ অধ্যায়ৰ পৰা একেবাৰে 23 নম্বৰ অধ্যায়লৈকে। তাৰ পাছত আমি পাম প্ৰিয় সন্তান ইছহাকক। আদি পুস্তক 24 নম্বৰ অধ্যায়ৰ পৰা 26 নম্বৰ অধ্যায় পৰ্যন্ত। তাৰ পাছত পঢ়িবলৈ পাম মনোনীত কিন্তু অনুশাসিত পুত্ৰ জাকুবৰ কথা। আদি পুস্তক
২৭ নম্বৰ অধ্যায়ৰ পৰা ৩৬ নম্বৰ অধ্যায় পৰ্যন্ত। আৰু তাৰ পাছত আমি পাম যোচেফৰ কষ্টসহন আৰু গৌৰৱ। আদি পুস্তক ৩৭ নম্বৰ অধ্যায়ৰ পৰা ৫০ নম্বৰ অধ্যায়। ঈশ্বৰৰ বাক্য বুজিবৰ বাবে এই ৪গৰাকী আদি পিতৃৰ কথা জনাটো অতি প্ৰয়োজনীয়। আদি পুস্তকৰ বাকী অংশত আমি এওঁলোকৰ বিষয়ে পঢ়িবলৈ পাম। আমি দেখিছোঁ যে ঈশ্বৰে আৰু বংশবোৰক লৈ কাৰ্য নকৰে। মানুহৰ পতনৰ পাছত আমি কয়নৰ পাপটো দেখা পাওঁ। এই পাপটো কি আছিল? অহংকাৰ। কয়নৰ খং উঠিছিল, কাৰণ আচলতে তেওঁ ঈশ্বৰলৈ অনা উপহাৰ সম্বন্ধে গৰ্বী আছিল। তেওঁৰ উপহাৰটো খুব ভাল বুলি ভাবিছিল, আৰু তেওঁৰ উপহাৰ অগ্ৰাহ্য কৰি ভায়েকৰ উপহাৰ ঈশ্বৰে গ্ৰহণ কৰাৰ কাৰণে তেওঁ ভায়েকক ঘিণ কৰিছিল। তেওঁৰ সেই ঘৃণাই নৰহত্যাৰ ৰূপ ল'লে, আৰু ইয়াৰ মূলতেই আছিল অহংকাৰ। আমি মনত পেলাব পাৰোঁ যে আচলতে শয়তানৰ পাপৰ মূলতো আছিল অহংকাৰ। অহংকাৰ হৈছে মনেৰে কৰা পাপ। আৰু জলপ্লাৱনৰ সময়ত পাপ আছিল মানুহৰ মাংসিক অভিলাষ। মানুহৰ কাৰ্য আৰু মনৰ চিন্তাও আচলতে মাংসিক অভিলাষ পূৰণৰ অৰ্থেই আছিল। ঈশ্বৰে মানুহক শাস্তি দিবলৈ সেই সময়ত জলপ্লাৱন আনিব লগা হৈছিল, কাৰণ তেতিয়া মাত্ৰ এজন বিশ্বাসকাৰীহে বাকী আছিল। তেওঁৰ নাম আছিল নোহ। তেওঁ আৰু এটা প্ৰজন্মলৈ বাট চাই থকা হ'লে কিজানি গোটেই মানৱ জাতিটোকেই হেৰুৱাব লগা হ'লহেঁতেন। ঈশ্বৰে গোটেই জগতখনৰ প্ৰতি নিশ্চয় যথেষ্ট ধৈৰ্য প্ৰদৰ্শন কৰিছিল। তেওঁ 969 বছৰ বাট চাইছিল, মথুছেলহৰ গোটেই জীৱনকাল ধৰি। কোনো ব্যক্তিক মন পালটনৰ বাবে 969 বছৰ সুবিধা দিয়া মানে বহুদিন সুবিধা দিয়া নহয়নে বাৰু? কিন্তু ঈশ্বৰলৈ ঘূৰাৰ পৰিৱৰ্তে মানুহবোৰে মুকলিভাৱে বিদ্ৰোহ কৰিছিল। ঈশ্বৰৰ বিৰোধী আত্মকেন্দ্ৰিক মন প্ৰদৰ্শন কৰিছিল। জলপ্লাৱনৰ পাছত বাবিলৰ স্তম্ভটোৱে এই কথা দেখুৱালে যে আচলতে কোনেও ঈশ্বৰক নিবিচাৰে, কেৱল নিজৰ গৌৰৱ কৰিব বিচাৰে, নিজে খ্যাতিমন্ত হ'ব বিচাৰে। বাবিলৰ স্তম্ভৰ পাছত ঈশ্বৰে সমগ্ৰ মানৱ জাতিৰ পৰিৱৰ্তে এজন ব্যক্তিত মন দিলে। সেই ব্যক্তিজনৰ পৰা এটা জাতি তেওঁ উৎপন্ন কৰিব। সেই জাতিটোৰ আগত তেওঁ মনৰ ভাৱ প্ৰকট কৰিব, আৰু সেই জাতিৰ মাজৰ পৰাই তেওঁ মুক্তিদাতাৰ জন্ম দিব। আমাৰ এনে ধাৰণা হয় যে একমাত্ৰ এই ধৰণেই ঈশ্বৰে কামটো কৰিব পাৰে। কিন্তু আমি এনেদৰেও ক'ব পাৰোঁ, যদি আন কিবা উপায় আছিলো, এইটো সৰ্বশ্ৰেষ্ঠ উপায় আছিল। যিটো সৰ্বশ্ৰেষ্ঠ সেইটো ঈশ্বৰে কৰিব বুলি আমি তেওঁত নিৰ্ভৰ কৰিব পাৰোঁ। ঈশ্বৰে অব্ৰাহামক বাছি লৈছিল বিশ্বাস পুৰুষ হিচাপে। যিকোনো মানুহৰ তুলনাত অব্ৰাহাম নিঃসন্দেহে অতি মহান লোক আছিল। অব্ৰাহাম আছিল এই পৃথিৱীত আজিলৈকে জন্ম লোৱা লোকসমূহৰ মাজৰ এজন অসাধাৰণ লোক। আজি আমি মহান লোক কেনেদৰে নিৰ্ধাৰণ কৰোঁ? আমি কওঁ মানুহজন বিখ্যাত হ'ব লাগিব। সেই ক্ষেত্ৰত অব্ৰাহাম নিশ্চয় বহু ওপৰত। নিশ্চয় তেওঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ বিখ্যাত মানুহ। আজি ৰেডিঅ' টেলিভিছনৰ যুগতো অব্ৰাহামৰ কথা যিমান মানুহে শুনিছে, আন মানুহৰ কথা সিমান কেতিয়াও শুনা নাই। কোনো বিখ্যাত ৰাষ্ট্ৰপতি, কোনো বিখ্যাত চিত্ৰতাৰকা নাইবা বিখ্যাত খেলুৱৈৰ কথা যিমান মানুহে জানে, অব্ৰাহামৰ কথা তাতকৈ বহু বেছি মানুহে জানিছে আৰু জানিব। পৃথিৱীৰ 3টা আগশাৰীৰ ধৰ্মই অব্ৰাহামলৈকে চায়: যিহুদী ধৰ্ম, ইছলাম ধৰ্ম আৰু খ্ৰীষ্ট ধৰ্ম। আজি পৃথিৱীত লাখ লাখ লোক আছে যিসকলে অব্ৰাহামৰ কথা শুনিছে, কিন্তু আমাৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰি থকা বহুতো লোকৰ কথা কেতিয়াও শুনাই নাই। মহান লোকৰ এটা চিন হৈছে খ্যাতি। অব্ৰাহাম বিখ্যাত লোক আছিল, খ্যাতিমন্ত লোক আছিল। মহান লোকৰ আন এটা চিন হৈছে তেওঁৰ চৰিত্ৰৰ মহত্ব, উদাৰতা। অব্ৰাহামতকৈ অধিক উদাৰ কাৰোবাৰ নাম আপোনাৰ মনলৈ আহেনে? অব্ৰাহামৰ নিচিনা উদাৰ কাৰ্য কৰা লোক আমাৰ মনলৈ নাহে। যেতিয়া তেওঁ আৰু ভতিজা লোট পেলেষ্টাইন দেশলৈ আহিছিল, তেতিয়া
তেওঁ ভতিজাকক নিজৰ পচন্দমতে ঠাই বাছি ল'বলৈ দিছিল। যি বাকী থাকে তাকেই ল'বলৈ তেওঁ মান্তি হৈছিল। আনকি আমাৰ গীৰ্জাঘৰতো তেনেকুৱা কৰা মানুহ আমি কমেইহে পাওঁ। ব্যৱসায়িক জগতখনৰ কথাটো বাদেই। কিন্তু অব্ৰাহাম আছিল অতি উদাৰ মানুহ। তেওঁ ছডোম আৰু গমোৰাৰ ৰজাৰ প্ৰতি কিমান উদাৰ ব্যৱহাৰ কৰিছিল আপুনি মন কৰিছেনে? তেওঁ লুটদ্ৰব্যৰ এপদ বস্তু নলওঁ বুলি কৈছিল, কাৰণ সকলো কথাৰ কাৰণে তেওঁ ঈশ্বৰতেই ভৰসা কৰিছিল। তৃতীয়তে, মহান লোক কোনো বিশেষ যুগৰ সন্ধিক্ষণত আবিৰ্ভূত হয়, জন্ম লয়। অব্ৰাহামৰ ক্ষেত্ৰত এইটো সত্য। আমি ভাবোঁ মহান লোকৰ আন এটা বিশেষত্ব হ'ব লাগিব, তেওঁ বিশ্বাসৰ বীৰ যেন হ'ব লাগিব। প্ৰত্যেক মহান লোকেই কিবা নহয় কিবা এটা কথাত গভীৰ বিশ্বাস ৰাখে। অব্ৰাহামে বিশ্বাস ৰাখিছিল ঈশ্বৰত। বাইবেলত অব্ৰাহামৰ বিষয়ে কোৱা সৰ্বোত্তম কথাটো এইয়ে যে অব্ৰাহাম বিশ্বাসৰ লোক আছিল। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ। কাৰণ শাস্ত্ৰই কি কৈছে? অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। আমি বাইবেলৰ এই অধ্যায়বোৰ পঢ়ি যাওঁতে দেখিবলৈ পাম যে ঈশ্বৰে 7 বাৰ অব্ৰাহামক দেখা দিছিল তেওঁৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি কৰিবলৈ। তাৰ মানে অৱশ্যে অব্ৰাহাম সম্পূৰ্ণ শুদ্ধ আছিল বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁ কেইবাবাৰো বিফল হৈছিল। ঈশ্বৰে তেওঁক 4টা পৰীক্ষা দিছিল আৰু গোটেই 4টাতে তেওঁ ফেল মাৰিছিল বুলি ক'ব পাৰি। কিন্তু চিমোন পিতৰৰ নিচিনাকৈ তেওঁ উঠিছিল, ধূলি জোকাৰি আকৌ যাত্ৰা আৰম্ভ কৰিছিল। প্ৰিয় শ্ৰোতা, যদি ঈশ্বৰে আপোনাৰ হৃদয়, আপোনাৰ জীৱন স্পৰ্শ কৰে, তেনেহ'লে যদিও আপুনি কেতিয়াবা পৰে, আপুনি আকৌ উঠি যাত্ৰা কৰি থাকিবই। আমি অব্ৰাহামৰ জীৱনত এই সকলো দেখিবলৈ পাম। অধ্যায়টোৰ প্ৰথম 3টা পদ ঈশ্বৰে অব্ৰাহামক দিয়া 3খলপীয়া প্ৰতিজ্ঞাটোৰ বিষয়ে আমি পাওঁ। পাঠ কৰি দিম প্ৰথম 3টা পদ। আদি পুস্তক 12 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, জিহুৱাই অব্ৰামক ক'লে, তুমি নিজ দেশ, নিজ জ্ঞাতি কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ ব'লা। আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম, তাতে তুমি আশীৰ্বাদৰ আকৰ হ'বা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সিবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে সাও দিয়ে তাক মই সাও দিম। আৰু তোমাতেই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব। প্ৰথমটো প্ৰতিজ্ঞা হৈছে দেশ। মই তোমাক এক দেশ দেখুৱাম আৰু সেই দেশ মই তোমাক দিম। প্ৰতিজ্ঞাৰ দ্বিতীয় ভাগটো হৈছে জাতি। মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু মই তোমাক আশীৰ্বাদ কৰিম, তোমাৰ নাম বিখ্যাত কৰিম। প্ৰতিজ্ঞাটোৰ তৃতীয়টো ভাগ হৈছে তেওঁ অব্ৰাহামক আনৰ বাবে আশীৰ্বাদ স্বৰূপ কৰিব। তোমাতেই পৃথিৱীৰ জাতিসমূহ আশীৰ্বাদ প্ৰাপ্ত হ'ব। অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞা ঈশ্বৰে পালন কৰিছেনে বাৰু? ঈশ্বৰে অব্ৰাহামৰ পৰা এক জাতি উৎপন্ন কৰিছে, যি জাতি পৃথিৱীত সুদীৰ্ঘ দিন ধৰি তিষ্ঠি আছে। আন কোনো জাতিয়ে এই জাতিৰ সমকক্ষ নহয়। এই ক্ষেত্ৰত অব্ৰাহাম পৃথিৱীৰ সকলো জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈছেনে বাৰু? হয়, যীশুখ্ৰীষ্টৰ জৰিয়তে এইটো সফল হৈছে, কাৰণ যীশুখ্ৰীষ্টই অব্ৰাহামৰ বংশতেই জন্ম লৈছিল। কিন্তু প্ৰথমটো ফলিয়াবলৈ বাকী। তেওঁলোকে আজি যুঁজ বাগৰ কৰি কোনোমতে সেই দেশত খামুচি ধৰি আছে, কিন্তু প্ৰকৃত অৰ্থত সেই দেশ অব্ৰাহামৰ জাতিয়ে আজিও পোৱা নাই। কাৰণ তেওঁলোকৰ অবাধ্যতাৰ কাৰণে সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা ইছৰাইল জাতিক ঈশ্বৰে নিৰ্বাসন দিছিল। যদিও পিছত উভতাই আনিছিল, কিন্তু সম্পূৰ্ণ অধিকাৰ আজিলৈকে তেওঁলোকে পোৱা নাই। কিন্তু এদিন ঈশ্বৰে প্ৰকৃত অৰ্থত তেওঁলোকক সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব। সেই প্ৰতিজ্ঞাৰ প্ৰতি সঁহাৰি দিবলৈ অব্ৰাহামে কি কৰিলে? 1 নম্বৰ পদত আমি পাওঁ যে জিহুৱাই অব্ৰামক ক'লে। আমি শাস্ত্ৰৰ আন অংশত পাওঁ যে সেই সময়ত অব্ৰাহামে কলদিয়াবিলাকৰ উৰ অঞ্চলত বাস কৰিছিল। আমি পাঠ কৰি দিম পাচনিৰ কৰ্ম 7 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদ। তাত আমি এনেদৰে পাওঁ, তাতে তেওঁ ক'লে, হে ভাইসকল আৰু হে পিতৃসকল, শুনক,
আমাৰ ওপৰ পুৰুষ অব্ৰাহাম হাৰুণ নগৰত থকাৰ আগেয়ে মেছপটামিয়া দেশত থাকোঁতে প্ৰতাপৰ ঈশ্বৰে দেখা দি তেওঁক ক'লে, তুমি নিজ দেশ নিজ জ্ঞাতি কুটুম্বক এৰি যি দেশ মই তোমাক দেখুৱাম সেই দেশলৈ বোলা। তাতে তেওঁ কলদিয়াবিলাকৰ দেশ এৰি হাৰুণত বসতি কৰিলে। পাছে তেওঁৰ পিতৃ মৰাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে তেওঁক আনিলে। পাচনিৰ কৰ্ম 7 নম্বৰ অধ্যায়ৰ 2, 3 আৰু 4 নম্বৰ পদ পাঠ কৰি দিলোঁ। অব্ৰাহামে তেওঁৰ ঘৰ, তেওঁৰ ব্যৱসায়, উৰ অঞ্চলত থকা উন্নত সভ্যতা সকলো এৰি ঈশ্বৰৰ বাধ্য হৈ ওলাই আহিল। তেওঁ কলৈ যাবগৈ সেইটো নাজানিও ওলাই আহিল। তথাপি এইটো সম্পূৰ্ণ বাধ্যতা নাছিল, কাৰণ তেওঁ লগত পৰিয়ালৰ কিছু লোক লৈছিল। তেওঁ লগত দেউতাক তেৰহক লৈছিল, কিন্তু ঈশ্বৰে ল'বলৈ মানা কৰিছিল। ঈশ্বৰে তেওঁক পৰিয়ালবৰ্গৰ পৰা কিয় আঁতৰ কৰি নিব বিচাৰিছিল? উত্তৰটো আমি যিহুচোৱা পুস্তকত পাওঁ। যিহুচোৱা 24 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ পাঠ কৰি দিম, শুনিবচোন। তেতিয়া যিহুচোৱাই সকলো লোকক ক'লে, ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, আগৰ কালত অব্ৰাহামৰ আৰু নাহোৰৰ পিতৃ তেৰহ আদি তোমালোকৰ ওপৰ পিতৃবিলাকে নদীৰ সিপাৰে বাস কৰিছিল আৰু ইতৰ দেৱতাবোৰক পূজা কৰিছিল, অৰ্থাৎ তেওঁলোকে আন দেৱ দেৱীৰ প্ৰতিমা সেৱা কৰিছিল। এতিয়া আমি আদি পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পঢ়ি দিম। পাছে অব্ৰামে জিহুৱাৰ কথা অনুসাৰে যাত্ৰা কৰিলে আৰু লোতো তেওঁৰ লগত গ'ল। হাৰুণ নগৰৰ পৰা যোৱাৰ সময়ত অব্ৰামৰ বয়স 75 বছৰ আছিল। এতিয়া তেওঁ ঈশ্বৰৰ নিৰ্দেশমতে কনানলৈ আগবাঢ়িব। ঈশ্বৰ তেওঁৰ লগত গৈছিল। তথাপি আমি জানো অব্ৰাহামৰ বাধ্যতা সম্পূৰ্ণ বাধ্যতা নাছিল, কাৰণ লগত দেউতাকক তেওঁ লৈছিল। 5 নম্বৰ পদ। কনান দেশলৈ যাবৰ অৰ্থে অব্ৰামে তেওঁৰ ভাৰ্যা চাৰিক আৰু ভতিজা পুতেক লোটক আৰু তেওঁলোকৰ উপাৰ্জিত সকলো ধন সম্পত্তি আৰু হাৰুণত পোৱা সকলো মানুহক লৈ যাত্ৰা কৰিলে। পাছে সিবিলাকে কনান দেশ পালেগৈ। অব্ৰাহামে লগত ভাৰ্যা চাৰিক লৈছিল, সেইটো ঠিকেই আছিল। অব্ৰাহামে হাৰুণত যিখিনি সময় কটাইছিল সেই সময়খিনি আচলতে লোকচান আছিল, কাৰণ ঈশ্বৰৰ আশীৰ্বাদ তেওঁলৈ অহাত পলম হ'ব ধৰিছিল। তেওঁ পেলেষ্টাইন দেশ নোপোৱালৈকে ঈশ্বৰে তেওঁক আৰু দেখা দিয়া নাছিল। 6 নম্বৰ পদ। আৰু অব্ৰামে সেই দেশৰ মাজেদি ছিখিম নামেৰে ঠাইলৈ গৈ মৰিৰ এলোন গছজোপাৰ ওচৰ পালে। সেই কালত কনানীয়াবিলাক সেই দেশত আছিল। কনানীয়াবিলাক হামৰ পুত্ৰ কনানৰ বংশধৰ বুলি আমি পাইছোঁ। বহুতো লোকে ভাবে অব্ৰাহামে ভয়ানক উৰ অঞ্চল এৰি শস্যশ্যামলা কনানলৈ আহিছিল, অৰ্থাৎ এনেদৰে আহি অব্ৰাহামৰ লাভ হৈছিল। কিন্তু এই কথা আমি মানি ল'ব নোখোজোঁ। বাইবেলে আমাক সেই বুলি কোৱা নাই। আমি পুৰাতত্ত্ববিদসকলৰ আৱিষ্কাৰৰ পৰা এই কথা জানিব পাৰোঁ যে সেই সময়ত উৰ অঞ্চলৰ সভ্যতা অতি উন্নত আছিল। অতি চহকী নগৰ আছিল সেই উৰ। অব্ৰাহামে সেই সকলো জাক জমকতা এৰি কনানলৈ আহিছিল। কনানীয়বিলাক সভ্য নাছিল, বৰ্বৰ আছিল। অব্ৰাহামে লাভৰ বাবে কনানলৈ অহা নাছিল, ঈশ্বৰৰ নিৰ্দেশ মানিহে আহিছিল। তেওঁ বাধ্যতা দেখুৱালে। তেতিয়া কি হ'ল চাওক, 7 নম্বৰ পদ। পাছে জিহুৱাই অব্ৰামক দৰ্শন দি ক'লে, তোমাৰ বংশকেই মই এই দেশ দিম। তাতে তেওঁ নিজকে দৰ্শন দিয়া জিহুৱালৈ সেই ঠাইতে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। ঈশ্বৰে তেওঁক দ্বিতীয়বাৰ দৰ্শন দিলে। অব্ৰাহামে ঈশ্বৰৰ উদ্দেশ্যে এটি যজ্ঞবেদী সাজিলে, কিন্তু পলম হোৱা ঠাই সেই হাৰুণত থাকোঁতে ঈশ্বৰে তেওঁক দেখা দিয়া নাছিল। আমি বাইবেল পঢ়িও কেতিয়াবা লাভৱান নহওঁ, আশীৰ্বাদ নাপাওঁ, কাৰণ আমি ঈশ্বৰে আমাক ইতিমধ্যে দিয়া পোহৰত চলা নাই। আমি যদি ঈশ্বৰৰ প্ৰতি বাধ্য হওঁ, আমালৈ অধিক আশীৰ্বাদ আহিব। অব্ৰাহামে ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰি কনানলৈ নহা পৰ্যন্ত ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা নাছিল। এতিয়া ঈশ্বৰে আকৌ তেওঁক দেখা দিছে। তেওঁ ঈশ্বৰৰ উদ্দেশ্যে এটি যজ্ঞবেদী সাজিছে। 8 নম্বৰ পদ। পাছে তেওঁ সেই ঠাই এৰি বৈত এলৰ ঈশ্বৰৰ গৃহ পূবফালৰ পৰ্বতটো পাই বৈত এলক পশ্চিম আৰু অয়ক পূব কৰি তাতে তেওঁৰ তম্বু ঘৰ তৰিলে। সেই ঠাইতো তেওঁ জিহুৱালৈ এটা যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। সেই দেশ পাই অব্ৰাহামে দুটা কাম কৰিছে। তেওঁ তেওঁৰ তম্বু তৰিছে, তাৰ পাছত এটি যজ্ঞবেদী সাজিছে। সেইটো আছিল ঈশ্বৰৰ প্ৰতি তেওঁৰ সাক্ষ্য। অব্ৰাহাম যলৈকে গৈছিল তাতেই ঈশ্বৰৰ উদ্দেশ্যে এটা চিন তেওঁ ৰাখিছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ বাৰু সাক্ষ্য কি?
সাক্ষ্য ৰাখিবলৈ আপুনি আপোনাৰ ঘৰৰ আগত প্ৰচাৰ পত্ৰিকা নাৰাখিলেও হ'ব, নাইবা আপোনাৰ গাড়ীৰ বাম্পাৰত জিছাছ ছেভছ বুলি ষ্টিকাৰ নলগালেও হ'ব। বহুতে তেনেদৰে ষ্টিকাৰ লগাই আকৌ পাগলৰ দৰে গাড়ী চলাই যায়। সেইটো আচলতে একো সাক্ষ্য নহয়। অব্ৰাহামে নীৰৱে ঈশ্বৰৰ আৰাধনা কৰি গৈছিল, আৰু কনানীয়া লোকসকলে সোনকালে বুজি পাইছিল যে অব্ৰাহামে ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰে। 9 নম্বৰ পদ। তাৰ পাছত অব্ৰামে ক্ৰমে দক্ষিণ অঞ্চললৈ যাত্ৰা কৰিলে। অব্ৰাহামে অলপ গৰম পৰিৱেশ পাইছিল দক্ষিণলৈ গৈ। তেওঁ উঘৰীৰ দৰে জীৱন কটাইছিল। তাৰ পাছত আমি অব্ৰাহামৰ জীৱনৰ এটা বিফলতাৰ কথা পাওঁ। আচলতে এইটো দ্বিতীয়টো বিফলতা। 10 নম্বৰ পদ। পাছে সেই দেশত আকাল হ'ল, আৰু আকাল অতিশয় ৰূপে বৃদ্ধি হৈ যোৱাত অব্ৰামে মিছৰ দেশত প্ৰৱাস কৰিবলৈ নামি গ'ল। ঈশ্বৰে অব্ৰাহামক সেই দেশ এৰিবলৈ কোৱা নাছিল, কিন্তু দেশত আকাল হৈছিল। গতিকে অব্ৰাহামে সেই আশীৰ্বাদৰ দেশ এৰি ভাৰ্যা ছাৰাৰ সৈতে মিছৰ দেশলৈ যাত্ৰা কৰিছিল। কিন্তু ঈশ্বৰে তেওঁক সেইটো কৰিবলৈ কোৱা নাছিল। ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশক সেই কনান দেশখনেই দিছিল। সেইখনেই আছিল প্ৰতিজ্ঞাৰ দেশ। কিন্তু অব্ৰাহামে ঈশ্বৰক বিশ্বাস নকৰি মিছৰ দেশলৈ গুচি গৈছিল। বাইবেলত মিছৰ দেশে বুজায় এই জগতক। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলকো জগতে সহজে আকৰ্ষণ কৰি লৈ যায়, অপথে লৈ যায়। মানুহে নানা অজুহাত দেখুৱাই জগতৰ সৈতে মিলি পৰে। মিছৰলৈ গৈ থাকোঁতে অব্ৰাহামেও নিশ্চয় নানা যুক্তি দেখুৱাইছিল, কিন্তু লগে লগে সমস্যাৰ সৃষ্টি হ'ল ছাৰাক লৈ, কিয়নো ছাৰা অতি সুন্দৰী আছিল। 11 আৰু 12 নম্বৰ পদ। তেওঁ মিছৰ দেশত সোমাবলৈ ধৰোঁতে তেওঁৰ ভাৰ্যা ছাৰীক ক'লে, চোৱা, তুমি যে সুন্দৰী তিৰোতা তাক মই জানো। এইকাৰণে মিছৰীয়াবিলাকে তোমাক দেখি তুমি মোৰ ভাৰ্যা বুলি মোক বধ কৰি তোমাক জীয়াই ৰাখিব। আচলতে আৱিষ্কাৰ হোৱা ডেড চি স্ক্ৰল নামৰ প্ৰাচীন পাণ্ডুলিপিত ছাৰাৰ সৌন্দৰ্যৰ বৰ্ণনা পোৱা গৈছে। ছাৰা যে অতি সুন্দৰী আছিল তাত কোনো সন্দেহ নাই। সেই ডেড চি স্ক্ৰলত বাইবেলত বৰ্ণোৱা অব্ৰাহামৰ পৰিব্ৰজনৰ কথাও পোৱা গৈছে, আৰু বাইবেলে দিয়া বৰ্ণনা সঁচা বুলি প্ৰমাণিত হৈছে। সেই প্ৰতিজ্ঞাৰ দেশ কনান অতি সাৰুৱা আৰু শস্যশ্যামলা দেশ বুলিও তাত বৰ্ণিত আছে। কিন্তু মাজে মাজে আকাল হৈছিল। অব্ৰাহামে সেই আকালৰ সময়তে সেই দেশ এৰি মিছৰলৈ গৈছিল আৰু সুন্দৰী পত্নী ছাৰাক লৈ সমস্যাত পৰিছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গ'লে এনেকুৱাই হয়। আপুনি বাৰু জীৱনত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? হয়তো ঈশ্বৰৰ ইচ্ছাৰ সৈতে আপুনি চলা নাই। এবাৰ নিজকে সুধি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ঈশ্বৰৰ আহ্বানৰ প্ৰতি সঁহাৰি দি নিজ দেশ, নিজ জ্ঞাতি কুটুম্বক এৰি অব্ৰাহাম এখন অজান দেশলৈ ওলাই গৈছিল। এটা সুস্থিৰ সুন্দৰ জীৱন, সকলো সা সুবিধা এৰি ঈশ্বৰে তেওঁক কলৈ লৈ যাব নাজানিও তেওঁ ওলাই গৈছিল। ঈশ্বৰে তেওঁক আহ্বান কৰাৰ বাবেই তেওঁ ঈশ্বৰৰ ওপৰতে সম্পূৰ্ণ ভৰসা কৰি ওলাই গৈছিল। ঈশ্বৰৰ কথাত তেনেদৰে বিশ্বাস কৰা কথাটো তেওঁৰ কাৰ্যৰ যোগেৰে প্ৰকাশ পাইছিল যেতিয়া তেওঁ সেই অজান দেশলৈ ওলাই গৈছিল। অব্ৰাহামে যে ঈশ্বৰৰ কথা বিশ্বাস কৰি কলৈ যাব নাজানিও ওলাই গৈছিল, সেইটোৱেই অব্ৰাহামৰ ধাৰ্মিকতা বুলি গণ্য কৰা হৈছিল বুলি বাইবেলত আমি পঢ়িবলৈ পাওঁ। ঈশ্বৰে অব্ৰাহামক দিবলৈ প্ৰতিজ্ঞা কৰা সেই কনান দেশত আকাল হোৱাত অব্ৰাহাম তাতে নাথাকি অধিক সুবিধা বিচাৰি ভাৰ্যা ছাৰাক লগত লৈ মিছৰ দেশলৈ গৈছিল আৰু তাতে সমস্যাৰ সন্মুখীন হৈছিল। আকালৰ পৰা ৰক্ষা পোৱাৰ বাবে মানুহে দেখাত অতি সহজ উপায় আছিল সেই শস্য শ্যামলা মিছৰলৈ যোৱাটো। কিন্তু অব্ৰাহামে ঈশ্বৰৰ ইচ্ছা নজনাকৈয়ে নিজে তালৈ গুচি গৈছিল। ঈশ্বৰলৈ বাট নাচাই নিজৰ বুদ্ধি বিবেচনাৰে লোৱা সিদ্ধান্ত আৰু পদক্ষেপে মানুহক প্ৰায়ে বেমেজালিত পেলায়। অৱশ্যে মিছৰ দেশতো ঈশ্বৰে অব্ৰাহামক নিৰাপদে ৰাখিলে, কাৰণ ঈশ্বৰ বিশ্বাসী। তেওঁ নিজৰ প্ৰতিজ্ঞা কেতিয়াও ভংগ নকৰে, আৰু নিজে বাছি লোৱা অব্ৰাহামৰ প্ৰতি ঈশ্বৰৰ দায়বদ্ধতা ঈশ্বৰে প্ৰকাশ কৰিছিল। অব্ৰাহামৰ বিষয়ে বাইবেলত আমি দীঘলীয়া বিৱৰণ পাওঁ, আৰু আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি অধিক পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক।
স্বৰ্গত থকা অসীম দয়ালু কৰোণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুন্দৰ সময় তুমি আমাক দান কৰিলা। এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যৰে শুনি থকা প্ৰতিজন শ্ৰোতা, প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহৰ আশীৰ্বাদ বাহুল্যৰূপে থাকিব। তেওঁলোক সকলোৰে জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা আৰু জীৱনৰ প্ৰতিটো ক্ষণত, প্ৰতিটো মুহূৰ্তত তোমাৰ উপস্থিতি যেন তেওঁলোকে অনুভৱ কৰিব পাৰে। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। সংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁত নাই, তেওঁ যে শান্তি ৰাখে। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে, তোমাৰ সেই সুখ ভাগ তেওঁক দিয়া। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এইজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।